সুনীল গগৈৰ নে জাহাংগীৰৰ পোহৰলৈ আহিল ঢকুৱাখানাৰ চিহ্ন মুণ্ডৰ ৰহস্য ৰাজ্য কপাই যোৱা ঢকুৱাখানাৰ বহু চৰ্চিত চিহ্ন মুণ্ডৰ পৰিচয় নিশ্চিত হ'ল ঢকুৱাখানাৰ জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ ঘটনাৰ ন তথ্য পোহৰলৈ আহিছিল সুনীল গগৈ বুলি সন্দেহ কৰা মুণ্ডবিহীন অৰ্ধজলিত মৃতদেহ আনকি পৰিয়ালৰ লোকে হিন্দু ধৰ্মীয় ৰীতিনীতি অনুসৰিয়ে দাহ কৰিছিল কিন্তু তাৰ পাছতেই পোহৰলৈ আহিছিল দৰাচলতে দাহ কৰা সেই মৃতদেহ সুনীল গগৈ নাছিল সেয়া আছিল সুনীল গগৈৰ অধীনত কাম কৰা মিস্ত্ৰী জাহাংগীৰৰ পৰৱৰ্তী সময়ত এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি নানান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল এই সমগ্ৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্ত চলি থাকোঁতেই মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছিল এটা চিহ্ন মুণ্ড এই মুণ্ডটো অৱশ্যে সেই সময়তে সুনীল গগৈ নহয় বুলি স্পষ্ট কৰিছিল সুনীল গগৈৰ পত্নীয়ে তাৰ পাছতেই ইয়াৰ ডিএনএ পৰীক্ষাৰ বাবে চিআইডিয়ে নমুনা হায়দৰাবাদৰ ফৰেন্সিকলৈ প্ৰেৰণ কৰিছিল সেই ফৰেন্সিক প্ৰতিবেদনতো স্পষ্ট হৈছে যে সেই চিহ্ন মুণ্ড সুনীল গগৈ নহয় সেয়া জাহাংগীৰৰেই মুণ্ড ইফালে চিহ্ন মুণ্ডটো জাহাংগীৰৰ বুলি স্পষ্ট হোৱাৰ পাছতেই জাহাংগীৰৰ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে জাহাংগীৰৰ চিহ্ন মুণ্ডটো জানাজাৰ বাবে পৰিয়ালক গতাই দিয়াৰ কথাও জনাইছে আৰক্ষীয়ে এইটো আপডেটৰ জনামতে যে পুৰহি আমাৰ যিজন জাহাংগীৰ হোসেনক হত্যা কৰিছিলে জাহাংগীৰ হোসেনৰ সৰু ভাই জাহিদুল ইছলামৰ লগত আমাৰ আৰক্ষী প্ৰশাসনৰ পৰা চিডিৰ ফালৰ পৰা যোগাযোগ হৈ থাকে এই ক্ষেত্ৰত জাহিদুল হোসেনে চিআইডি জাহাংগীৰ হোসেনক হত্যা কৰি তাৰ চিহ্ন মুণ্ডটো ফৰেনচিক ৰিপৰ্টৰ কাৰণে পঠাইছিলে সেই ক্ষেত্ৰত কি হয় চিআইডিৰ ফালৰ পৰা কৈছিলে এইটো পজিটিভ বুলি কৈছে তেওঁ জাহাংগীৰ হোসেনক কৈছিলে এইটো পজিটিভ হৈছে যদি শৈলী অৱস্থিত তুমি ল'ব বিচাৰে তেনেহ'লে আহি লৈ যাব জানাজাৰ কৰিব পাৰে এই ক্ষেত্ৰত আমি এইটোৱে কম যে ইমান দিন আজি 9 মাহ উকিলি গ'ল ঢকুৱাখানা আজি লুমুহকৰ হত্যাকাণ্ড সংঘটিত হৈছিল বিগত দিনত যিটো জাহাংগীৰ হোসেনক হত্যা কৰিছিল তাৰ চিহ্ন মুণ্ডটো পোৱা নাছিল কিন্তু যোৱা 1 ডিচেম্বৰ তাৰিখে তাৰ চিহ্ন মুণ্ডটো বিচাৰি পাইছিলে চিহ্ন মুণ্ডটো বিচাৰি পোৱাৰ পিছত ফৰেনচিক ৰিপৰ্ট আহিলে এতিয়া স্পষ্টকৰণ হৈ গ'ল যে এইটো জাহাংগীৰ হোসেনকে হত্যা কৰা হৈছে কিন্তু সেই ক্ষেত্ৰত আমি জাহাংগীৰ হোসেনৰ ভাতৃয়ে চিআইডিৰ লগত কথা পাতে তো সেই ক্ষেত্ৰত চিআইডিক জাহাংগীৰ হোসেনৰ ভাতৃয়ে কৈছিলে যে সেইটো এতিয়া ৰিপৰ্টটো অহা নাই নেকি মাজে মাজে খবৰ লৈ থাকে চিআইডিৰ ফালৰ পৰা কৈছে সেইটো আহিছে এইটো কোৰ্টৰ মাধ্যমেৰে জাহাংগীৰ হোসেনক ভাতৃক কৈছে যে সেইটো ঢকুৱাখানা কোৰ্টত লৈ যোৱা হ'ব কোৰ্টৰ লৈ যোৱাৰ পিছত আপুনি আপোনাক জনাব সেইটো কোৰ্টত ইয়াৰ পিছত জাহাংগীৰ হোসেনক জনাইছিলে যে সেইটো পজিটিভ বুলি উল্লেখযোগ্য যে ঢকুৱাখানাৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা যোৱা সময়ছোৱাত নাটকীয়ভাৱে বহু পথ পৰিৱৰ্তন হৈছে আৰক্ষীয়ে নিৰুদ্দেশ হৈ থকা সুনীল গগৈ জীৱিত অৱস্থাত আছে বুলি দাবী কৰাৰ লগতে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা বুলি দাবী কৰিছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।